নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এক ভাল খবৰ, এক ডাঙৰ খবৰ অসম চৰকাৰৰ তৰফৰ পৰা। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। পুনৰ মুকলি হ'ল উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থী পঞ্জীয়নৰ তাৰিখ। 21 জানুৱাৰীলৈকে মুকলি থাকিব এই পৰ্টেল। 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈকে এই পৰ্টেলত ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰাৰ এক বৃহৎ সুযোগ পাব। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকত অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে পঞ্জীয়নৰ সময়সীমা বৃদ্ধি কৰা হৈছে। নিৰ্ধাৰিত সময় উকলি গ'লে শিক্ষাৰ্থীয়ে ভৰিব লাগিব ইয়াৰ বাবে জৰিমনা। সময়সীমা উকলি গ'লে গ্ৰহণ কৰা নহয় কোনো পঞ্জীয়ন, এই কথা সদৰি কৰিছে ৰাজ্যৰ বিদ্যালয় শিক্ষাৰ্থী বৰ্ডৰ তৰফৰ পৰা জাৰি কৰা হৈছে এক বিশেষ জাননী। ৰাজ্যৰ বিদ্যালয় তথা শিক্ষা বৰ্ডৰ তৰফৰ পৰা এই জাননী জাৰি কৰা হৈছে। হয়, ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বহু জল্পনা কল্পনাৰ শেষত কিন্তু ঘোষণা হ'ল পঞ্চায়ত নিৰ্বাচনৰ দিনবাৰ। হয়, অসম চৰকাৰে ঘোষণা কৰিছে। ইফালে পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ ঘোষণা কৰিছে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা। হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষা শেষ হোৱাৰ পিছতেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন, এই কথা সদৰি কৰিছে অসমৰ চৰকাৰে। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হোৱাৰ পিছতেই প্ৰকাশ পাব নিৰ্বাচনৰ অধিসূচনা। নতুন নিয়মেৰে এইবেলি অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়তক ৰাজনীতিমুক্ত কৰাৰ উদ্দেশ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। পঞ্চায়তৰ সভাপতি আৰু সদস্য পদৰ প্ৰাৰ্থী অৰাজনৈতিক হ'ব লাগিব। বিজেপিয়ে পঞ্চায়তৰ সভাপতি আৰু সদস্য পদত হস্তক্ষেপ নকৰে বুলি সদৰি কৰিছে। অৱসৰপ্ৰাপ্ত শিক্ষক নাইবা স্থানীয়ভাৱে ভাল কাম কৰা লোকক এই ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব লাগে। গান্ধীজীয়েও তৃণমূল পৰ্যায়ত নিৰ্বাচন অৰাজনৈতিক হোৱাটো বিচাৰিছিল। ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আপোনাক চৰকাৰী ঘৰ লাগে নেকি? আপুনি চৰকাৰী ঘৰ পাইছে নেকি? যদি পোৱা নাই তেনেহ'লে আপোনাৰ বাবে এই সুবিধা গ্ৰহণ কৰক। PMYJ ঘৰ আপুনি যদি লাভ কৰা নাই তেনেহ'লে আপোনাৰ বাবে এই খবৰটো অতি জৰুৰী। এতিয়াও যদি চৰকাৰী ঘৰ পোৱা নাই বা আজিয়েই আপুনি আবেদন কৰাৰ সুযোগ পাব। চৰকাৰী পকী ঘৰ জনসাধাৰণে অতি সহজেই লাভ কৰিব, এই কথা সদৰি কৰিছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। মাত্ৰ এখন ফটো তুলিয়েই লাভ কৰিব আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আপোনালোকে যদি লাভ কৰা নাই তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। আজিয়েই জানি লওক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিবৰ বাবে 9টা প্ৰক্ৰিয়া কি কি। এই প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি যদি ঘৰ পোৱা নাই, এখন মাত্ৰ ফটো তুলিব আৰু লাভ কৰিব চৰকাৰী ঘৰ। মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ড থাকিলেই আপুনি বিনামূলীয়াকৈ চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আপুনি আবেদন কৰক। মাত্ৰ 15,000 টকা মাহিলী আয় হ'লেও আপুনি এই ঘৰৰ বাবে আবেদন কৰাৰ সুযোগ পাব। ইফালে দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব চৰকাৰী বিনামূলীয়াকৈ ঘৰ। আপোনাৰ 5 একৰ পৰ্যন্ত মাটি থাকিলেও আপুনি এই বিনামূলীয়া ঘৰৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। বহাগত পুনৰ 3,88,000 লোকে লাভ কৰিব নতুনকৈ চৰকাৰী বিনামূলীয়া ঘৰ। আজি ভাৰত চৰকাৰৰ তৰফৰ পৰা নতুনকৈ আবণ্টন দিলে 3,88,000 চৰকাৰী বিনামূলীয়া ঘৰৰ। জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে এই ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। সমান্তৰালভাৱে PMYJ ঘৰ আপুনি যদি পাইছে তেনেহ'লে আপোনাৰ বাবে বেয়া খবৰ, আৰু যিসকলে পোৱা নাই সেইসকলৰ বাবে এতিয়া ভাল খবৰ, কিয়নো আপুনি এটা মাত্ৰ ফটো তোলক, আধাৰ কাৰ্ডৰ লগতে আপুনি আবেদন কৰক। অতি সহজেই আপুনি
এই চৰকাৰী PMAY-ৰ ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। হয়, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আপুনি এটা মাত্ৰ ফটো তুলি লাভ কৰিবলৈ সক্ষম হ'ব। আমাৰ লগত কেন্দ্ৰীয় মন্ত্ৰীৰ ভাষ্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম, আপোনালোকে শুনক। आपके पास मोबाइल होना चाहिए, आधार नंबर होना चाहिए। उस आधार नंबर को लॉगिन कीजिए और अपना फोटो खींच लीजिए, अपडेट कर दीजिए। वो पूरा का पूरा जो ऐप है उसमें जानकारी का जो कॉलम है वो खुल जाएगा और उसको आप भर दीजिए। 15,000 रुपए तक भी हर महीना कमाए तो भी मकान उनको दिए जाएंगे, सर्वे में उनका नाम जोड़ा जाएगा। एक बात और थी पुराने सर्वे में कि अगर किसी के पास मोटरसाइकिल 2 व्हीलर अगर है तो उसको मकान नहीं दिया जाएगा। अब 2 व्हीलर तो हर एक के पास है, गरीब भी मजदूरी करने जाता है तो आजकल तो मोटरसाइकिल पर बैठ के ही जाता है, तो 2 व्हीलर में तो कई बाहर हो जाएंगे। इसलिए हमने फैसला किया है कि 2 व्हीलर जिसके पास होंगे उसको भी मकान दिया जाएगा। তো বন্ধুসকল, ইতিমধ্যে আমাৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ যি ভাষ্য, সেই ভাষ্য আপোনালোকে শুনিবলৈ পালে। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নপৰিব। ধন্যবাদ।